Hey guys, welcome back to another vlog. Rumi Jakhalar নতুন এটা vlogলে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। এতিয়া গৈ আছো নাহৰকটীয়াৰ নামফাকে বুদ্ধিষ্ট মনেষ্ট্ৰী যেটো তালে আৰু লগত আছে ভাগিন গিজনী আৰু ধ্ৰুৱ টুকটুক মই এও আৰু আমাৰ লগত আৰু এজন গৈছিলে তেও আমি গুটেকিটাই গৈছো মাহতি কোনো নাই যা মানে সব পিল্লু পাল্লাবোৰ গৈছো আৰু ভাবিছো আপোনালোককো অকমান তাৰ পৰিবেশটো দেখাও খুব ধুনিয়া পৰিবেশ গৈ মানে মনটো বহুত শান্তি লাগিলে আৰু আপোনালোকৰ কাৰণে অলপমান ক্লিপ লৈ আহিছিলো হেয়া আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ গৈ আছো আশা কৰিছো ভিডিওটো লাষ্টলৈকে চাব আৰু চাই কেনেকৈ পালে জনাবলৈ নাপাহৰিব যদি ভাল পায় তেন্তে লাইক এটা দিব কমেন্ট কৰি জনাব আৰু যিসকলে সাবস্ক্ৰাইব কৰা নাই সেইসকলে সাবস্ক্ৰাইব কৰি ল'ব আৰু আহি এয়া আমি মনেষ্ট্ৰী যোৱা যেটো ৰাস্তা হেতু হুমালো নাহৰকটীয়াতে পৰে অলপ ভিতৰলৈ যাব লাগে বহুত বেছি নহয় আৰু অকমান গৈ পেলাই পোৱা যায় আৰু আমি গৈ আছো এতিয়া পামগে অলপ পাছত আহি এয়া বুদ্ধিষ্ট মনেষ্ট্ৰীৰ সন্মুখত আমি থিয় হলোহি এইখন হৈছে মেইন গেটখন আহি পালোহি বাহিৰৰ পৰাই দেখি পৰিবেশটো খুব শান্ত যেন লাগিছে আৰু এখন সম্পূৰ্ণ গেটখন দেখাই দিছো এবাৰ আপোনালোকক হুমাই যোৱা যিখন মেইন গেট হয় সেইখন আৰু বাউণ্ডাৰীটো সকো তালৈকে আছে ওয়াল জলৈকে দেখিছে তালৈকে আৰু এফালেও আছে এনেকৈ বহুত ডাঙৰ এৰিয়া হয় আৰু সন্মুখতে ৰাস্তাটো সাইডতে এখন দোকান আছে তাতে মমসম পোৱা যায় আমাৰ কাৰণেও মানে কিনি আছে মম তাতে মম আৰু ধূপে জ্বলোৱা হয় যেহেতু হেতু কাৰণে আৰু গেটখনেদি হুমুৱাৰ আগতে সাইডতে এনেকৈ স্যান্ডেল জুতা খুলি ৰাখিবৰ কাৰণে ব্যৱস্থা কৰা হৈছে স্যান্ডেল জুতাবোৰ ভিতৰলৈ হুমাব দিয়া নহয় বাহিৰতে থৈ যাব লাগে গতিকে আমিও বাহিৰতে থৈ গৈছো আৰু ইফালে এটা পানীৰ টেপ আছে এয়া ইয়াতে ভৰি চৰি ধুই ভিতৰলৈ হুমাব লাগে হুমাই আহিয়ে বাওঁফালে এটো এটা জিৰইন চৰাৰ নিচিনাই হয় তাতে ফেনচেন লগোৱা আছে আৰু হুমাই পুনে এন্ট্ৰি কৰিব লাগে ফোন নাম্বাৰ আৰু সাইন টাইন কিবা কৰিব লাগে এও গৈ হেখিনি কৰি আহিলে এয়া ইয়াতে কোনবাই যদি মন কৰে বহিবও পাৰে ঠাণ্ডা বহুত ঠাণ্ডা মানে হেটো হয় জেগা আৰু মেইন মন্দিৰটো ভিতৰলৈ আমি আহিলো আহি এওঁলোকেও মম জ্বলালে আৰু ধূপ দিলে আৰু এহেতি গুটেখিনি দি হোৱাৰ পাছতে এবাৰ মই বহিছো মম জ্বলাবৰ কাৰণে সকলোৱে আমি মম আৰু ধূপ দিলো আৰু মন্দিৰটোৰ ভিতৰৰ পৰিবেশটো এবাৰ আপোনালোকক দেখাই দিছো ইমানে শান্ত পৰিবেশ নহয় মনটো হসাকৈ একদম শান্তি লাগি যায় আৰু এই ফটোখনৰ এটা বিশেষত্ব আছে ইয়াত দেখাত আপোনালোকে কেবাখনো মুখ দেখিছে বুদ্ধদেৱৰ কিন্তু বলে ভালকে কনসেন্ট্ৰেট কৰি চালে হেনো এখনে মুখ দেখি পোৱা যায় আমি বহুত দেৰি জুপি থাকিলো কিন্তু কোনেও দেখা নাপালো এখন মুখ আসলতে ভালকে কনসেন্ট্ৰেট কৰিব লাগিব তেতিয়াহে দেখা পোৱা যায় আৰু তাৰ পৰা উলাই আহি এই দেখতে এনেকে ভান্তে বাবাক লগ কৰিবলৈ অহা মানুহসকলক বহাৰ ব্যৱস্থা কৰা আছে এপিনে সোফা দিয়া আছে আৰু কুকুৰ ইয়াত বহুত আছে প্ৰথমেতো আমি হুমাবলৈ ভয়ে কৰিছিলো কেবাটাও কুকুৰ আছিল ভিতৰত আৰু মেকুৰীও আছে কিন্তু এটো কথা ভাল যে কুকুৰ বা মেকুৰী যিয়ে হওক আহি গাত জপিওৱা নাই বা ভুকা নাই একদম নিজৰ মতে হেতি নিজে ব্যস্ত আমি হুমাই গৈছো যদিও আমাক ভুকা নাই বা আমাৰ ওচৰলৈ আহি যে হসৰাসৰ যেনেকৈ কুকুৰবোৰে হুঙি চাই তেনেকুৱা একো কৰা নাই আৰু এয়া ওপৰত এবোৰ উইনচাইন আৰু কিবা কিবি এবোৰ লমাই থোৱা আছে পৰিবেশটো হসাকৈ বহুত শান্ত মনটো বহুত শান্তি লাগি যায় মানে ইমান শান্ত একো হাই হল্লা নাই মানে কিবা এটা ভাল লাগিলে গৈ আপোনালোকৰ কোনোবা যদি ওচৰতে আছে যোৱা নাই এবাৰ যাব পাৰিব নিশ্চয় ফুৰিবলৈ কোনোবা যদি যাব বিচাৰে যাব পাৰিব খুব ধুনিয়া জাগা টুকুৰা আৰু বাটচৰা যেটো বাটচৰাটোত এনেকুৱা ধৰণে গ্লাছৰ ভিতৰত
মূৰ্তি বনাই থোৱা আছে। প্ৰতিটো মূৰ্তিৰে কিবা এটা মিনিং আছে বোলে, আমি কিন্তু বিশেষ গম নাপালোঁ সেইখিনি বস্তু, কিন্তু প্ৰতিটো মূৰ্তিৰে কিবা নহয় কিবা এটা আছে মিনিং। আৰু এইবোৰত চাওক মানুহে পইচা দিয়ে, এইবোৰ দেখিছেনে আপোনালোকে, মানে ইণ্ডিয়ান নহয় ফৰেন পইচাও সোমাই আছে ইয়াত, হয়তো ফৰেনাৰো কোনোবা আহিছিলে চাগে ফুৰিবৰ কাৰণে। আৰু সেয়াই এইফালে আছে এজন বুদ্ধ শুই থকা, আৰু গোটেইকেইটা বক্সৰ ভিতৰতে পইচা আছে। পইচা কিবা কাৰণত দিয়া হয় বোলে ইয়াৰ ভিতৰত, সেইটো নাজানো আৰু কি কাৰণে। আৰু এই 4টা মূৰ্তি বাটচৰাত আছিলে, এইটো বাটচৰাটো হয়। আৰু বাটচৰাৰ পৰা ওলাই লেফ্ট চাইডে এইটো স্তম্ভ এটা, মইতো অশোক স্তম্ভ বুলিয়ে ভাবিলোঁ, কিন্তু শুদ্ধই নে ভুলেই নে নাজানো, গতিকে মই নামটো নকওঁ, কিন্তু মোৰ মতে এইটো অশোক স্তম্ভই হয়। আৰু সেয়াই বনোৱা আছে। আৰু সন্মুখেদি এইটো ৰাস্তা এটা আছে, এইফালেদি যাব পাৰি। আগত আৰু কিবা কিবি ঢেৰ মূৰ্তি আছে, এইবোৰ চাবৰ কাৰণে। ব'লক আপোনালোকেও চাব, মই দেখাই গৈ আছোঁ আপোনালোকক। এই পানীখিনিত হেনো কইনছ দি পেলাই কিবা যদি উইচ কৰে, উইচ পূৰা হয় বোলে, কিন্তু আমি কৰা নহ'ল কাৰণ আমাৰ কাৰো হাততে কইনছ নাছিলে। ইমান মুকলি জেগা পায়, ধ্ৰুৱৰ মানে তত নাই গাত, একদম চিঞৰি চিঞৰি সি তত পোৱা নাই, ইমানে ফূৰ্তি পাইছে সি। এৰি দেচোন, কি কয়
আৰু এইজন হৈছে ভান্তে বাবা। মিষ্টাৰে এওঁৰ লগত অলপ এনেই কথা পাতিম বুলি বহিছে। তেওঁ আচলতে কিছুমান ইনস্পিৰেশ্যন দিয়ে, কিছুমান কথা কয়, ইনস্পায়াৰ কৰে। তো সেইকাৰণে হাজবেণ্ডে অলপ কথা পাতিলে তেওঁৰ লগত। সেয়াই মই অকণমান ক্লিপ এটা মনে মনে ৰাখিলোঁ, কাৰণ বেয়া লাগে তেনেকৈ উঠাবলৈ চব। আৰু এইখন হৈছে মেইন গেট, ভিতৰৰ ছাইডৰ পৰা। আৰু আমি এতিয়া যাবলৈ ওলালোঁ। আধা পাৰ্টিটো আমাৰ বাহিৰ হ'লেই, গেটৰ বাহিৰ। আমি কেইজনীয়ে আছোঁ ভিতৰৰ ফালে, অলপ ফটো চটো মাৰিলোঁ, সিমানেই। আৰু ভিডিঅ'টো আজি এইখিনিতে সমাপ্ত কৰিছোঁ। শেষলৈকে চাই থকাৰ বাবে বহুত 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 ধন্যবাদ। যদি ভিডিঅ'টো চাই অকণমানো ভাল পালে তেন্তে প্লিজ এটা লাইক দিব, কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে। আৰু যিসকলে এতিয়ালৈকে মোক ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ অতি সোনকালে ছাবস্ক্ৰাইব কৰি লওক। আৰু নতুন নতুন ভিডিঅ' লৈ আকৌ আহিম আপোনালোকৰ মাজলৈ। আজিলৈ আহিছোঁ তেন্তে, নমস্কাৰ। কিন্তু জেগা টুকুৰালৈ এবাৰ আহি চাব, মনটো বহুত ভাল লাগিব আপোনালোকৰ।